এদিন মোগল সম্ৰাট আকবৰে তেওঁৰ তৰোৱালখন পৰিষ্কাৰ কৰি আছিল। তৰোৱালখন পৰিষ্কাৰ কৰি থাকোঁতে হঠাতে তৰোৱালখন লাগি আকবৰৰ আঙুলিটো কাট খাই বহুত তেজ ওলায়। সেই সময়ত আকবৰৰ প্ৰিয় মন্ত্ৰী বীৰবল তাতে উপস্থিত আছিল আৰু বীৰবলে মহাৰাজক ক'লে, যি হয় ভালৰ কাৰণেই হয়। এই কথাষাৰ শুনাৰ মাত্ৰকেই আকবৰৰ বহুত খং উঠিল আৰু তেওঁ খঙেৰে ক'লে, বীৰবল, তোমাৰ ইমান সাহস, মোৰ আঙুলি কাটিছে আৰু তুমি কৈছা যি হয় ভালৰ কাৰণেই হয়। মহাৰাজে খঙেৰে সেনাপতিক আদেশ দিলে, বীৰবলক বন্দী কৰি লোৱা, আৰু সেনাপতিয়ে বীৰবলক বন্দী বনালে। এই ঘটনাটোৰ কেইদিনমানৰ পাছত আকবৰে চিকাৰ কৰিব গ'ল আৰু জংঘলত ঘূৰি ঘূৰি তেওঁ সকলোৰে পৰা আঁতৰি অকলশৰীয়া হৈ গ'ল। তেওঁ সকলোকে মাত লগালে, কিন্তু কাৰো পৰা একো উত্তৰ নাপালে। কিছু সময়ৰ পিছত তেওঁ জংঘলত থকা আদিবাসীসকলৰ মুখামুখি হ'ল আৰু আদিবাসীসকলে আকবৰক বন্দী কৰি তেওঁক এটা মন্দিৰত নি তাত তেওঁক বলি দিয়াৰ বাবে তৈয়াৰ কৰি ল'লে। কিন্তু আদিবাসীসকলৰ এজনে হঠাতে দেখিলে যে তেওঁৰ এটা আঙুলি কটা আৰু তেওঁলোকৰ নিয়ম অনুসৰি কোনো অসম্পূৰ্ণ মানুহক বলি দিয়া নহয়। তেওঁলোকে বাধ্য হৈ মহাৰাজ আকবৰক এৰি দিলে। আকবৰ নিজৰ ৰাজ্যলৈ ঘূৰি আহি বীৰবলক সকলো কথা ভাঙি পাতি ক'লে। তেতিয়া বীৰবলে মহাৰাজক ক'লে, মইতো আগতেই কৈছিলোঁ মহাৰাজ, যি হয় ভালৰ কাৰণেই হয়। মহাৰাজে তেতিয়া বীৰবলক ক'লে, আচ্ছা, মোৰ লগততো ভালেই হ'ল, কিন্তু তোমাৰ লগত কি ভাল হ'ল? তেতিয়া বীৰবলে হাঁহি হাঁহি ক'লে, মোৰ লগতো আৰু ভাল হৈছে মহাৰাজ। তেতিয়া মহাৰাজে আচৰিত হৈ ক'লে, কেনেকৈ? বীৰবলে তেতিয়া ক'লে, চাওক মহাৰাজ, আপুনি যদি মোক জেলত বন্দী নকৰিলেহেঁতেন তেনেহ'লে ময়ো আপোনাৰ লগত চিকাৰলৈ গ'লোহেঁতেন আৰু আপোনাৰ আঙুলি কটা বুলি তেওঁলোকে আপোনাক এৰি মোক বলি দিলেহেঁতেন। হয় মহাৰাজ, যি হয় ভালৰ কাৰণেই হয়। আমাৰ জীৱনতো মাজে সময়ে এনেকুৱা বেয়া কিবা হয় আৰু আমি ভাবোঁ মোৰ লগতে এনেকুৱা কিয় হয়? পৃথিৱীৰ সকলোতকৈ দুৰ্ভাগ্যৱান হয়তো ময়েই। কিন্তু প্ৰকৃততে আমি যিটোক ইমান বেয়া ভাবোঁ আচলতে সেইটো ইমানো বেয়া নহয়। আৰু সেই বেয়াটোৰ লগত যুদ্ধ কৰোঁতে ভাল কিবা আমাৰ জীৱনত হৈ যায়, যিটো আমি অনুভৱ কৰিব নোৱাৰোঁ। আৰু এইটো বুজিবলৈ কেৱল মাত্ৰ সময়ৰ প্ৰয়োজন। সময় পাৰ হ'লে আপুনিও বুজি পাব সেই বেয়াটোৰ আঁৰত ভাল কিবা আপোনাৰ জীৱনত ঘটিছে। আপুনি নিজে এবাৰ ভাবি চাওক, এনেকুৱা কিবা ঘটনা আপোনাৰ লগত অতীতত ঘটিছিল আৰু তেতিয়া আপোনাৰ বহুত বেয়া লাগিছিল আৰু এতিয়া বা কি ভাল হৈছে বা হৈ আছে, সেয়া যি হয় ভালৰ কাৰণেই হয়। তোমাৰ চেষ্টা কোনেও নেদেখে যদি তুমি সফল নোহোৱা, কিন্তু প্ৰতিটো সফলতাৰ পিছত থাকে অপ্ৰাণ চেষ্টা। যদি তুমি বেয়া পৰিস্থিতিটো হাঁহিব পাৰিছা, তেনেহ'লে তুমি জয়ী হ'ব পাৰিছা। সমস্যা দেখি পলাই নাযাবা। এদিন এই সমস্যাবোৰ হ'ব তোমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষক। যাক যিমান বেছি তুমি মূল্য দিবা, তেওঁ তোমাক সিমান বেছি সস্তীয়া ভাবিব। সঁচা বন্ধু তেওঁ হয় যিজনে হাঁহিৰ পিছত থকা সকলো কষ্ট বুজি পায়। জীৱনত আগুৱাই যাবলৈ হ'লে অপমানবোৰ লগত ৰাখা, অভিমানবোৰ নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দি যায়। জীৱনৰ সকলোতকৈ ডাঙৰ জয় হ'ল এনেকুৱা কিবা কৰি দেখুওৱা যিটো সকলোৰে বাবে কল্পনাৰ অতীত হয়। কেৱল এইটো মনত ৰাখিবা, তোমাৰ জীৱনত তুমিয়েই কেৱল পাৰ্মানেণ্ট, বাকী সকলো টেম্পোৰাৰী। যদি তুমি জীৱনত সফলতা পাব বিচৰা, তেনেহ'লে এটা কথা সকলো সময়তে মনত ৰাখিবা, কেতিয়াও নিজকে মিছা কথা নকবা। জীৱন যিমান ইচ্ছা খেলি থকা মোৰ লগত ময়ো হাৰ মানিব শিকা নাই। জীৱনত আঘাত অহাটো পাৰ্ট অফ লাইফ আৰু সকলোবোৰ হাঁহি মুখে পাৰ কৰাটো আৰ্ট অফ লাইফ। বৃষ্টিৰ অবিহনে যিদৰে ৰামধেনু দেখা নাযায়, তেনেদৰে ব্যৰ্থতাৰ অবিহনে সফলতা পোৱা নাযায়। যিসকলে অলপতে কান্দি দিয়ে তেওঁলোক কেনেকুৱা মানুহ হয় জানা? যিসকলে অলপতে কান্দি দিয়ে তেওঁলোকৰ দুখ দীৰ্ঘদিন নাথাকে, তেওঁলোক সহজতে আগবাঢ়ি যাব পাৰে। এনেধৰণৰ মানুহক বহুতেই ভীৰু ভাবে, কিন্তু আচলতে এওঁলোক যথেষ্ট সাহসী। এওঁলোক সহজতে নিজৰ সমস্যাবোৰৰ সন্মুখীন হ'ব পাৰে। এওঁলোক বহুতো আত্মবিশ্বাসী হয়, মানুহে কি ভাবিব সেইটো ভাবি নাথাকে। এওঁলোকক কন্দা দেখি নাটক বুলি ভাবিলেও বিপদৰ সময়ত কিন্তু সাহায্যৰ হাত তেওঁলোকৰ পৰাই পাব। আনে কি ভাবিছে, আনে কি কৈছে সেইবোৰ ভাবি কেতিয়াও একো নকৰিবা। মনত ৰাখিবা, জীৱন তোমাৰ, আনৰ নহয়। বিশ্বাস বহুত সৰু এটা শব্দ। এইটো পঢ়িবলৈ 1 ছেকেণ্ড সময় লাগে, ভাবিলে 1 মিনিট সময় লাগে, বুজিবলৈ কেইটামান দিন লাগে আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। ভৰসা তেওঁকেই কৰা যিজনে তোমাৰ এই 3টা কথা বুজি পায়।
1. হাঁহিৰ আঁৰত লুকাই থকা দুখ। 2. খঙৰ পিছত থকা ভালপোৱা। 3. মনে মনে থকাৰ পিছৰ কাৰণ। নিজকে এনেদৰে সজাই লোৱা, যিজনে তোমাক অকলশৰীয়া কৰি এৰি গৈছে, তেওঁ যেন এদিন তোমাক দেখি আফচোচ কৰে। সময় তেওঁকেই দিয়া, যিজনে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তেওঁৰ লগতেই ৰাখা, যিজনে তোমাৰ গুৰুত্ব বুজে। অৱহেলা বহুত ভয়ংকৰ এটা বস্তু, যিটোৱে এজন জীৱিত মানুহৰ জীয়াই থকাৰ ইচ্ছাক মাৰি দিয়ে। সকলোবোৰ তোমাৰ বিপৰীতে গুচি গলেও তোমাক কেৱল মানি ল'ব লাগিব। এনেদৰেই হয়তো সকলোবোৰ তোমাৰ পক্ষত হ'ব। আজি বেয়া দিন চলিলেও মানি লোৱা। বেয়া মুহূৰ্তটো জয় কৰি পৃথিৱীক প্ৰমাণ কৰি দিয়া যে তুমি দুৰ্বল নহয়। কিয়নো আজীৱন সকলো বেয়া হৈ নাথাকে। সকলো সময়ৰ হাতত এৰি দিয়া। সময় এদিন উভতি আহিব। সেইদিনা সকলো হিচাপ মিলাবা। তোমাৰ লগত যি যি ঘটিছিল সেই সকলোবোৰৰ হিচাপ পাবা। যি আছে সেইটোক লৈয়ে সুখী থাকা। তাতকৈ বেছি কিবা পাব বিচাৰিলে যি আছে সেইটোকো হেৰুৱাই দিবা। জীৱনত বেটাৰ কাৰোবাক পায়ো তাতকৈ বেটাৰ কাৰোবাক বিচাৰি যোৱা, তেনেহলে চাবা তৰা বিচাৰি গৈ পোহৰ দিয়া জোনটোকে হেৰুৱাই দিবা। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।